হেল্ল' এভৰিৱান, মানে মোৰ অসমবাসী ৰাইজ। আজি আপোনালোকৰ মাজলৈ মই আনিছোঁ মুঠীয়া লাডু। কেনেকৈ প্ৰস্তুত কৰিলোঁ চাওঁচোন আহক। পোনপ্ৰথমে পিঠাগুড়ি ল'লোঁ। পিঠাগুড়িত দিছোঁ চেনি আৰু তাত দিছোঁ অলপ গৰু ঘিউ। আপোনালোকে অপশ্যনেল গৰু ঘিউ দিলেও হয়, নিদিলেও হয়। তাৰপাছত আটা মঠাৰ দৰে মই পানী দি মঠি ল'লোঁ। আৰু আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী চেপ দিব পাৰে, যেনেধৰণে আপোনালোকে দিব বিচাৰে। কিন্তু মুঠীয়া লাডু যদি মুঠি মাৰি মাৰি বেছিকৈ দিয়ে তেতিয়া বেষ্ট হয়। তাৰপাছত কুকাৰ ল'লোঁ। কুকাৰটোত যদি আপোনালোকক অকণমান য়েল্ল' কালাৰ দিব বিচাৰে, মানে মুঠীয়া লাডুটো যদি অকণমান হালধীয়া কৰিব বিচাৰে, তেতিয়া বিটৰ ৰসখিনি কুকাৰত দিব পাৰে। যদি আপোনালোকে পূৰা সম্পূৰ্ণ ৰঙা কৰিব বিচাৰে, তেতিয়া বিটৰ ৰসখিনি লাডুটোক মানে মুঠোতে দিব পাৰে। আৰু আনফালে মই বগাও বনাইছোঁ। এয়া দেখিছেনে, ইয়াত কোনো বিটৰ ৰস দিয়া নাই। বগা বনাইছোঁ আৰু হালধীয়াও বনাইছোঁ আৰু ৰঙাও বনাইছোঁ। নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে। গতিকে এয়া দেখিছে নহয়, মই কুকাৰত ৰস দিছিলোঁ। ৰস দিয়াৰ বাবে অকণমান য়েল্ল' কালাৰ হ'ল। আৰু কুকাৰত দিয়া পানীখিনিত আপোনালোকে আদাও এড কৰিব পাৰে, তেতিয়া চেণ্টটো খুব ভাল লাগে। যদি ভাল লাগে কমেণ্ট কৰি জনাবচোন কেনে পালে।